যদিহে মই যদি বুলি কৈছোঁ যদিহে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয় প্ৰথম আৰু প্ৰধান 5টা অসমখনক লৈ আপোনাৰ সপোন কি প্ৰথম আৰু প্ৰধান 5টা মই প্ৰশ্ন উত্তৰ দিবলৈ বিচাৰোঁ কিন্তু যেতিয়া তুমি প্ৰশ্ন দিটো ডিসক্লেমাৰটো লগাই দিয়া মই কেনেকৈ উত্তৰ দিওঁ লেকে উত্তৰ দিয়াটো মানে মই তোমাৰ প্ৰশ্নৰ প্ৰথম ভাগটো স্বীকাৰ কৰিছোঁ মই তোমাৰ প্ৰশ্নৰ প্ৰথম ভাগটো টোটালি অস্বীকাৰ কৰিছোঁ মোৰ একো পদবী নালাগে কোনো মোক চকী নালাগে কোনো মোক দায়িত্ব নালাগে মই প্ৰথম দিনৰ পৰাই কৈ আছোঁ যে অসমত কাম কৰিবলৈ মোক সময় লাগে তাৰ বাহিৰে একো নালাগে তো যদি মই তোমাৰ প্ৰশ্নৰ প্ৰথম ভাগটো কাটি মই উত্তৰ দিব পাৰোঁ তেতিয়া মই উত্তৰটো দিম যদি তুমি কোৱা যে যোগ কৰিবই লাগিব তেতিয়া মই উত্তৰ দিব নোৱাৰিম যদি মই কাটিব পাৰোঁ কাষত ৰাখিব পাৰোঁ তেতিয়া মই ক'ম যে আমাৰ আজি বৰ্তমানৰ সময়ত শিক্ষা স্বাস্থ্য আমাৰ কৃষি আমাৰ খেল আৰু আমাৰ সৰু উদ্যোগ এইটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ক্ষেত্ৰত আজি উচ্চ শিক্ষা ক্ষেত্ৰত বহুত আমাৰ অভাৱ আছে আজি বৰ্তমানৰ গুৱাহাটী আমাৰ অসমৰ ল কলেজৰ অৱস্থা ভাল নহয় মোৰ শিৱসাগৰৰ পৰা পলিটেকনিকৰ পৰা ল'ৰা ছোৱালী ফোন কৰে যে আমাৰ এনেকুৱা ধৰণৰ সমস্যা মাজুলীত গ'লে আৰু তেওঁলোকৰ সাংঘাতিক যে কিমান উচ্চ শিক্ষা ক্ষেত্ৰত আমাৰ যে ইমান মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে আমি তেওঁলোকক যে এটা ভাল পৰিস্থিতি পৰিৱেশ দিব পৰা নাই আৰু সেইটো আমাৰ বৰ্তমানৰ চৰকাৰৰ কাৰণে প্ৰায়ৰিটি নহয় সেইটো মোক খুব দুখ লাগে আজি চৰকাৰে আয়ুষ্মান আঁচনি দিলেও বহুত হস্পিটেলত আয়ুষ্মান কাৰ্ডখিনি নচলে আৰু যদি কিছুমানৰ খুব মানে সমস্যা যে 1 লাখ টকা তেওঁলোকৰ সেই সীমাটো পাৰ কৰি গ'ল তাৰপিছত তেওঁলোকে ক'ত যাব এই যে আমাৰ তেওঁলোকৰ কাৰণে যে আজিৰ তাৰিখত আমাৰ একো বিকল্প নাই তেওঁলোকে চব বিক্ৰী কৰিব লাগে আমি তাৰ কাৰণেও আমাক চিন্তা কৰিবলগীয়া আছে খেল কিয় কৈছোঁ যে আজিৰ তাৰিখত খেলুৱকটো সদায় আমি সমৰ্থন কৰিব লাগে কিন্তু ড্ৰাগছ মদ চুপাৰী পাণ তামোল এইটো আমাৰ গাঁৱৰ যুৱকসকলৰ মাজত সোমাই গৈছে তেওঁলোকে নিবনুৱা হতাশ হৈ এই বেয়া কাম কৰিবলৈ আৰম্ভ কৰিছে মই আশা কৰোঁ যে স্পৰ্টছৰ যোগেদি আমি আৰু অলিম্পিয়ান আৰু আমাৰ এছিয়ান গেমছ আৰু নেশ্যনেল গেমছ মেডেলিষ্ট আমি ওলাই আমি কিছু আদৰ্শ আমি তেওঁলোক যুৱক সমাজৰ মাজত লৈ যাব পাৰোঁ যাৰ ফলৰ পৰা ড্ৰাগছ যে আমাৰ যুৱকসকলৰ জীৱন ধ্বংস নকৰে সেয়া হয় উদ্যোগৰ কথাটো লাগিবই যে উদ্যোগ আজি কৈছোঁ যে উদ্যোগ যদি হৈছে যেনেকৈ ভাৰতৰ ভিতৰত আদানী ইয়াৰ ভিতৰত এটা বিশেষ চেনেলৰ লাভ হৈ আছে কিন্তু আমাৰ সৰু সৰু যি মানুহখিনি যি ব্যৱসায় কৰিবলৈ বিচাৰে বেংকৰ পৰা যি সহায় পাব লাগে প্ৰশাসনৰ পৰা যি সহায় পাব লাগে মইতো ভাল পাম বহুত অসমীয়া ল'ৰা আজি নিজৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকক আমি কেনেদৰে এটা পৰিস্থিতি পৰিৱেশ বনাব পাৰোঁ মোৰ কাৰণে আদানী পিছত আহিব অসমত থলুৱা যুৱকসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে এনেকুৱা এটা চৰকাৰ হোৱাটো মই বিচাৰোঁ এইখিনিতে মই সুধিব বিচাৰিছোঁ যে ব্যক্তিগতভাৱে বা আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত যিহেতু বিভিন্ন মানুহ আহিছে আপুনি বিভিন্নজনক সাক্ষাৎ কৰি আহিছে কিন্তু 2021 পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছত ৰাজনীতিৰ যি উন্নয়নৰ খাতিৰত তেওঁৰ সৈতে কেতিয়াবা সাক্ষাৎ আপুনি হৈছেনে বা কেতিয়াবা বাৰ্তালাপ কেতিয়াবা কৰিছেনে তেওঁৰ লগত না মইতো চিঠিৰ জৰিয়তে সদায় অভিযোগ বা পৰামৰ্শটো মই দিয়ে থাকোঁ মই বিচাৰোঁ যে আজিৰ তাৰিখত তেওঁলোকৰ ওচৰত ক্ষমতা আছে ক্ষমতা থকা সময়ত তেওঁ কিছু ভাল কাম কৰক তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মই চেষ্টা কৰিছোঁ গুৱাহাটীৰ ভিতৰত যে বায়ু প্ৰদূষণ ডাঙৰ এটা সমস্যা হৈ গৈছে তেওঁ এই সম্পৰ্কত মই আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা পৰামৰ্শ দিছোঁ এটা সৰু উদাহৰণ এতিয়া মই অলপ দিন আগতে যোৰহাটৰ ভিতৰত আমাৰ ভোগদৈ এটি ৰোডৰ ফ্লাইঅভাৰ বহুত যোৰহাটৰ মানুহ বিচৰা নাই মই সেই সম্পৰ্কে তেওঁক চিঠিৰ জৰিয়তে অৱগত কৰালোঁ যে এনেকুৱা অভিযোগ আহিছে কাইণ্ডলি আপোনালোকে মই কোৱা নাই যে তেওঁলোকে সঁচা মিছা কিন্তু মানুহখিনি মাতি আনক আৰু ইঞ্জিনিয়াৰৰ যোগেদি আপোনালোকে বুজাওক যে এইখিনি কিয় কৰিবলৈ প্ৰয়োজন হৈছে বা ইঞ্জিনিয়াৰক আপোনালোকে নিৰ্দেশ দিয়ক যে যদি কিবা বিকল্প আছে নেকি একেৰাহে যেতিয়া দীঘলী পুখুৰী যেতিয়া মানুহবোৰ প্ৰতিবাদ কৰিছে তেতিয়াও মই চিঠিৰ জৰিয়তে যোৰহাটৰ চেম্বাৰ্ছ অফ কমাৰ্চেও আপোনাক সমৰ্থন জনাইছিলে নিৰ্বাচনৰ সময়ত যে এই ক্ষেত্ৰত আপুনি বাধা দিয়ক হয় তো আৰু মই দীঘলী পুখুৰীত যেতিয়া গছ কাটিবলৈ বিচাৰিছিলে ফ্লাইঅভাৰ সেই সময়তো মই পৰামৰ্শ দিছিলোঁ কি নকৰিব ইয়াৰ একো প্ৰয়োজন নাই আজিৰ তাৰিখত গোটেই আমাৰ অসমখন আজি দেখিছে কিমান গৰম আজি প্ৰত্যেক বছৰ টেম্পাৰেচাৰ বাঢ়ি গৈছে আৰু গছ কাটিবলৈ আমি মানে মূৰ্খ মানে দৰে আমি কাম কৰা হ'ব যদি আমি গছখিনি কাটিবলৈ আৰম্ভ কৰোঁ কিন্তু সেইটোৱে যদি হৈ আছে তথাপিও আজি যোৰহাটৰ এটা সৰু উদাহৰণ দিওঁ মই যোৰহাটৰ প্ৰতিনিধি হিচাপে মই ৰাইজৰ অভিযোগ তেওঁক চিঠিৰ জৰিয়তে প্ৰেৰণ কৰিলোঁ তেওঁ উত্তৰত
নিজৰ বিভাগৰ কোনোবা অফিচৰ যোগেদি বুজাব লাগিছিল যে যোৰহাটৰ ফ্লাইঅভাৰ কিয় প্ৰয়োজন, তথ্য দিব লাগিছিল, এটা তথ্য তেওঁ দিব নোৱাৰিলে। এই গোটেইখিনি ৰিচৰ্চেছটো PWD বিভাগৰ ওচৰত আছে, PWD ইঞ্জিনিয়াৰৰ ওচৰত আছে, যাৰ মন্ত্ৰী আজি তাৰিখত মুখ্যমন্ত্ৰী, কিন্তু তেওঁ সেই উত্তৰটো নিদিলে কি PWD বিভাগে কি দায়িত্ব লৈছে। তো কোৱা অৰ্থটো সেইটোৱে যে বিভিন্ন সময়ত সক্ৰিয় বিৰোধী দলৰ প্ৰতিনিধি হিচাপে মই পৰামৰ্শ দিওঁ আৰু ৰাইজৰ সমস্যা তেওঁৰ সন্মুখত দাঙি ধৰোঁ। কেতিয়াবা তেওঁলোকৰ উত্তৰ আহে, উত্তৰ আহিলে এনেধৰণৰ উত্তৰবোৰ আহে, কেতিয়াবা উত্তৰ নাহে। যেনেকৈ বায়ু প্ৰদূষণৰ ওপৰত যি ধৰণৰ তেওঁ পদক্ষেপ ল'ব লাগিছিল আজি তাৰিখত আমি দেখা পোৱা নাই।